প্ৰণৱজ্যোতি চেতিয়া নামৰ মানুহ এজন তেখেত বশিষ্ঠপুৰ বাইলেন 1ত থাকে আৰু তেখেত অৰিজিনেল ঘৰ হৈছে শিৱসাগৰ ডিমৌ। তেখেতে ফেচবুকত আপোনাৰ আলফা স্বাধীনৰ হৈ কিবা এটা পোষ্ট এটা দিছিলে। সেই পোষ্টটো দিয়াৰ কাৰণে তেখেতক আপোনাৰ আমাৰ ক্ৰাইম ব্ৰাঞ্চত এটা কেছ ৰুজু হৈছে। সেইটো হৈছে 02/25। সেই কেছটোতে তেখেতক আটক কৰা হৈছে। এই কেছটো তেখেতক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হ'ব, তেখেতক কাষ্টডিত অনা যাব। এতিয়া কথাটো হৈছে কি, পোষ্টটো তেখেতে নিজেই দিছে, যিটো পোষ্টটো ফেচবুকত উপলব্ধ হৈ আছিলে। এতিয়া সেইটোৰ ওপৰতে ভিত্তি কৰি তেখেতক এৰেষ্ট কৰা হৈছে আৰু এৰেষ্ট কৰি বাকী আমি সোধপোছ ইত্যাদি এতিয়া অব্যাহত ৰাখিছোঁ। কোৰ্টত প্ৰডিউচ কৰাৰ পাছত অনাৰ পাছত পুনৰ সোধপোছ হ'ব, তাৰপাছত দেখা যাব তেখেতৰ কি ধৰণৰ লিংক আছে বা তেখেতৰ কি কাৰণে বস্তু দিব লগা হ'ল। সেইটো আমি তদন্তত ওলাব। এইটো কি এতিয়া সদ্যহতে পোষ্টটো দিয়াৰ কাৰণে তেখেতক উঠাই লৈ অহা হৈছে। বাকীখিনি আমি তদন্তত উলিয়াম যে তেখেতে কিহৰ কাৰণে পোষ্টটো দিব লগা হ'ল, নে আলফাৰ লগত তেখেতৰ কিবা লিংক আছে নেকি। সেইটো আপোনাৰ মই জনাত হৈছে সেইটোত আলফাৰ লগত লিংক থকা 2-4জন মানুহক এৰেষ্ট কৰা হৈছে আৰু এখেতক এই কেছটোত জড়িত পোৱা গৈছে। প্ৰণৱজ্যোতি চেতিয়া নামৰ মানুহ এজন তেখেত বশিষ্ঠপুৰ বাইলেন 1ত থাকে আৰু তেখেত অৰিজিনেল ঘৰ হৈছে শিৱসাগৰ ডিমৌ। তেখেতে ফেচবুকত আপোনাৰ আলফা স্বাধীনৰ হৈ কিবা এটা পোষ্ট এটা দিছিলে। সেই পোষ্টটো দিয়াৰ কাৰণে তেখেতক আপোনাৰ আমাৰ ক্ৰাইম ব্ৰাঞ্চত এটা কেছ ৰুজু হৈছে। সেইটো হৈছে 02/25। সেই কেছটোতে তেখেতক আটক কৰা হৈছে। এই কেছটো তেখেতক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হ'ব, তেখেতক কাষ্টডিত অনা যাব। এতিয়া কথাটো হৈছে কি, পোষ্টটো তেখেতে নিজেই দিছে, যিটো পোষ্টটো ফেচবুকত উপলব্ধ হৈ আছিলে। এতিয়া সেইটোৰ ওপৰতে ভিত্তি কৰি তেখেতক এৰেষ্ট কৰা হৈছে আৰু এৰেষ্ট কৰি বাকী আমি সোধপোছ ইত্যাদি এতিয়া অব্যাহত ৰাখিছোঁ। কোৰ্টত প্ৰডিউচ কৰাৰ পাছত অনাৰ পাছত পুনৰ সোধপোছ হ'ব, তাৰপাছত দেখা যাব তেখেতৰ কি ধৰণৰ লিংক আছে বা তেখেতৰ কি কাৰণে বস্তু দিব লগা হ'ল। সেইটো আমি তদন্তত ওলাব। এইটো কি এতিয়া সদ্যহতে পোষ্টটো দিয়াৰ কাৰণে তেখেতক উঠাই লৈ অহা হৈছে। বাকীখিনি আমি তদন্তত উলিয়াম যে তেখেতে কিহৰ কাৰণে পোষ্টটো দিব লগা হ'ল, নে আলফাৰ লগত তেখেতৰ কিবা লিংক আছে নেকি। সেইটো আপোনাৰ মই জনাত হৈছে সেইটোত আলফাৰ লগত লিংক থকা 2-4জন মানুহক এৰেষ্ট কৰা হৈছে আৰু এখেতক এই কেছটোত জড়িত পোৱা গৈছে। প্ৰণৱজ্যোতি চেতিয়া নামৰ মানুহ এজন তেখেত বশিষ্ঠপুৰ বাইলেন 1ত থাকে আৰু তেখেত অৰিজিনেল ঘৰ হৈছে শিৱসাগৰ ডিমৌ। তেখেতে ফেচবুকত আপোনাৰ আলফা স্বাধীনৰ হৈ কিবা এটা পোষ্ট এটা দিছিলে। সেই পোষ্টটো দিয়াৰ কাৰণে তেখেতক আপোনাৰ আমাৰ ক্ৰাইম ব্ৰাঞ্চত এটা কেছ ৰুজু হৈছে। সেইটো হৈছে 02/25। সেই কেছটোতে তেখেতক আটক কৰা হৈছে। এই কেছটো তেখেতক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হ'ব, তেখেতক কাষ্টডিত অনা যাব। এতিয়া কথাটো হৈছে কি, পোষ্টটো তেখেতে নিজেই দিছে, যিটো পোষ্টটো ফেচবুকত উপলব্ধ হৈ আছিলে। এতিয়া সেইটোৰ ওপৰতে ভিত্তি কৰি তেখেতক এৰেষ্ট কৰা হৈছে আৰু এৰেষ্ট কৰি বাকী আমি সোধপোছ ইত্যাদি এতিয়া অব্যাহত ৰাখিছোঁ। কোৰ্টত প্ৰডিউচ কৰাৰ পাছত অনাৰ পাছত পুনৰ সোধপোছ হ'ব, তাৰপাছত দেখা যাব তেখেতৰ কি ধৰণৰ লিংক আছে বা তেখেতৰ কি কাৰণে বস্তু দিব লগা হ'ল। সেইটো আমি তদন্তত ওলাব। এইটো কি এতিয়া সদ্যহতে পোষ্টটো দিয়াৰ কাৰণে তেখেতক উঠাই লৈ অহা হৈছে। বাকীখিনি আমি তদন্তত উলিয়াম যে তেখেতে কিহৰ কাৰণে পোষ্টটো দিব লগা হ'ল, নে আলফাৰ লগত তেখেতৰ কিবা লিংক আছে নেকি। সেইটো আপোনাৰ মই জনাত হৈছে সেইটোত আলফাৰ লগত লিংক থকা 2-4জন মানুহক এৰেষ্ট কৰা হৈছে আৰু এখেতক এই কেছটোত জড়িত পোৱা গৈছে।